Hey guys, প্রথমে আপনাক ওয়েলকাম কৰিছো জব এলাইডেস কি ইউটিউব চেনেলত ন্যাশনাল হেলথ মিশন আসাম ৰিকুৱাৰমেন্ট 2025 ৰ কাৰণে নোটিফিকেশন আহিছে কেনেকৈ আপুনি ভ্যাকেন্সি ডিটেইলছ খিনি চেক কৰিব কেনেকৈ আপুনি এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি চেক কৰিব কিমান স্যালাৰি পাব কেনেকৈ আপোনাৰ সিলেকশন হ'ব কেনেকৈ আপুনি এপ্লাই কৰিব তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম প্ৰথমতে আপুনি ভিডিঅ'টো কমপ্লিট চাই ল'ব তাৰ পিছত যদি এটো ৰিকুৱাৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব তাহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো প্ৰথমতে আপুনি যিকোনো ব্ৰাউজাৰত ওপেন কৰি ল'ব আৰু তাতে যদি আপুনি সাৰ্চ কৰে www.nism.assam.gov.in সাৰ্চ কৰিলে ন্যাশনাল হেলথ মিশন আসামৰ যেটো অফিচিয়েল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব ন্যাশনাল হেলথ মিশন আসাম ৰিকুৱাৰমেন্ট 2025 ৰ কাৰণে আহিছে নোটিফিকেশন খিনি আৰু তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম প্ৰথমতে ৰিকুৱাৰমেন্ট ওভাৰভিউ খিনি চাই লওক অৰ্গানাইজেচন ন্যাশনাল হেলথ মিশন আসামৰ পৰা আহিছে ৰিকুৱাৰমেন্ট খিনি পোষ্ট নেম দি আছে কনসালটেন্টৰ কাৰণে নাম্বাৰ অফ ভ্যাকেন্সি আছে 2 জব লোকেশন আসামত হ'ব এপ্লিকেশন যেটো মোড হয় আপুনি অনলাইনত আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব লাগিব কেনেকৈ আপুনি অনলাইনত এপ্লিকেশনটো সাবমিট কৰিব এইখিনি প্ৰসেস মই আপোনাক এই ভিডিঅ'ৰ লাষ্টত প্ৰভাইড কৰিম আপুনি অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব পাৰে যিকোনো ব্ৰাউজাৰত যাই কিনে যদি সাৰ্চ কৰে www.nism.assam.gov.in অফিচিয়েল ওয়েবসাইটৰ লিংকটো মই এই ভিডিঅ'ৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে ক্লিক কৰিলে আপুনি ডাইৰেক্টলি অফিচিয়েল ওয়েবসাইটত ৰিডাইৰেক্ট হ'ব পাৰিব এটা সব পোষ্ট খিনি এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে যদি আপুনি পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন পাব্লিক হেলথ মেনেজমেন্ট অৰ ৰিলেটেড ডিসিপ্লিন ফ্ৰম এ ৰিকগনাইজড ইনষ্টিটিউচনৰ পৰা যদি আপুনি কোৰ্সটো কমপ্লিট কৰিছে তেতিয়াহলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব যদি আপুনি এমবিএ কৰিছে তথাপি আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব আৰু আপুনি এপ্লাই কৰিব পাৰিব লগতে বিচাৰিছে এক্সপেৰিয়েন্স তো মিনিমাম আপোনাৰ 5 ইয়াৰ্স এক্সপেৰিয়েন্স বিচাৰিছে পাব্লিক হেলথ প্ৰগ্ৰাম আৰু প্ৰেফাৰেবল হ'ব যদি আপুনি গভৰ্নমেন্ট সেক্টৰ গভৰ্নমেন্ট হেলথ সেক্টৰ যদি আপুনি তেনেকুৱা কাম কৰিছে বা এনভায়ৰনমেন্ট সেক্টৰত আপুনি তেনেকৈ কাম কৰি পাইছে বা তেনেকৈ আপোনাৰ এক্সপেৰিয়েন্স আছে মিনিমাম 5 ইয়াৰ্স তেতিয়াহলে আপুনি জবটোৰ কাৰণে প্ৰেফাৰেবলটো বেছিকৈ পাব নেক্সট হক এজ লিমিটটো দি আছে বিলো আপুনি 65 ইয়াৰ্স লৈ কিনে এপ্লাই কৰিব পাৰিব পোষ্টখিনিত আৰু আপুনি এজটো ক্যালকুলেশন কৰিব লাগিব 1 এপ্ৰিল 2025 ৰ ডেট হিচাপত এটা সক salary যেটো remuneration হয় এনে দিয়া আছে আপোনাৰ 44000 আপুনি পাৰ মান্থ ৰিসিভ কৰিব যেটো আপোনাৰ নেগোশিয়েবল হ'ব যেটো আপোনাৰ এক্সপেৰিয়েন্স এন্ড কোৱালিফিকেশনৰ ওপৰত বেছ কৰি কিনে আপুনি স্যালাৰিটো ৰিসিভ কৰিব এপ্লিকেশন প্ৰসেস কেনেকৈ আপুনি এপ্লাই কৰিব এই প্ৰসেসখিনি চাই লওক প্ৰথমতে আপুনি ভিজিট কৰিব লাগিব অফিচিয়েল ওয়েবসাইটত যিকোনো ব্ৰাউজাৰত যাই কিনে যদি আপুনি সাৰ্চ কৰে www.nism.assam.gov.in সাৰ্চ কৰে ন্যাশনাল হেলথ মিশন আসামৰ যেটো অফিচিয়েল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব লগতে এই ভিডিঅ'ৰ ডেসক্ৰিপচনত মই অফিচিয়েল ওয়েবসাইটৰ লিংকটো প্ৰভাইড কৰি দিম তাতে ক্লিক কৰিলে আপুনি অফিচিয়েল ওয়েবসাইটত ৰিডাইৰেক্ট হ'ব পাৰিব নেক্সট আপুনি যাব লাগিব ৰিকুৱাৰমেন্ট সেকশনত আৰু তাতে আপুনি ক্লিক কৰিব লাগিব যেটো লেটেস্ট ৰিকুৱাৰমেন্ট আছে কনসালটেন্টস ৰিকুৱাৰমেন্টৰ কাৰণে যেটো নোটিফিকেশন আছে তাতে আপুনি ক্লিক কৰি কিনে আপুনি এপ্লাই কৰাৰ আগতে যেটো অফিচিয়েল নোটিফিকেশন আছে এবাৰ আপুনি ডাউনলোড কৰি কিনে চেক কৰি ল'ব তাৰ পিছত আপুনি এপ্লাই বাটনত ক্লিক কৰিব তো এপ্লাইত ক্লিক কৰি কিনে আপোনাৰ এপ্লিকেশনটো ফিল আপ কৰিব লাগিব যিখিনি ৰিকুৱাৰমেন্ট ডিটেইলছ আছে এখানে আপুনি ফিল আপ কৰিব নেক্সট আপুনি আপলোড কৰিব লাগিব ৰিকুৱাৰমেন্ট ডকুমেন্টছ খিনি আপুনি এইটো পোষ্টত এপ্লাই কৰোতে কোনো ধৰণৰ এপ্লিকেশন ফি আপুনি পেমেন্ট কৰিব নালাগে ডাইৰেক্টলি আপুনি এপ্লাই কৰিব পাৰিব তাৰ পিছত আপুনি আপোনাৰ এপ্লিকেশনটো ফাইনাল সাবমিট দিব আৰু সাবমিট দিয়াৰ পিছত যে ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যদি এপ্লিকেশন একনলেজমেন্ট ৰিসিভ হয় এটো যে ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে প্ৰিন্ট আউট ৰাখিব সিলেকশন প্ৰসেসত এতিয়া চাওক সিলেকশন প্ৰসেসত আপুনি কোনো ধৰণৰ ৰিটেন এক্সামিনেশন দিব নালাগে আপোনাক শৰ্টলিস্টেড কৰা হ'ব কোৱালিফিকেশন এন্ড এক্সপেৰিয়েন্সৰ ওপৰত বেছ কৰি কিনে নেক্সট আপোনাৰ পাৰ্সোনাল ইন্টাৰভিউ হ'ব এন্ড আপোনাৰ ফাইনাল সিলেকশন হ'ব ইম্পৰ্টেন্ট ডেটস খিনি চাই লওক এপ্লিকেশন স্টাৰ্ট হৈছে 22 মে 2025 ৰ পৰা আৰু লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব 31 মে 2025 লৈ কিনে ইম্পৰ্টেন্ট লিংক খিনি অলৰেডি মই আপডেট কৰি থৈছো জব এলাইডেস কে পৰ্টালত যেটো লিংক মই এই ভিডিঅ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে যদি আপুনি ক্লিক কৰে আমাৰ পৰ্টালত আপুনি ভিজিট কৰিব পাৰিব আৰু ভিজিট কৰি কিনে আপুনি সিস্টেমেটিক ডিটেইলছ খিনি চেক কৰিব পাৰিব লগতে ইম্পৰ্টেন্ট লিংক খিনি তাতে দি আছে আপুনি তাতে ক্লিক হিয়াৰত ক্লিক কৰিলে ডাইৰেক্ট অটোমেটিক্যালি ৰিডাইৰেক্ট হৈ থাকিব তো এইটো ভিডিঅ ৰিকুৱাৰমেন্টত আগতে চাওক এপ্লাই কৰাৰ আগতে আপুনি অফিচিয়েল ওয়েবসাইটটো পৰা আপুনি অফিচিয়েল যেটো নোটিফিকেশন ডাউনলোড কৰিব পাৰিব লগতে আপুনি আমাৰ পৰ্টালত ভিজিট কৰিব পাৰে তাৰ পৰা আপুনি অফিচিয়েল যেটো নোটিফিকেশন আছে ডাউনলোড কৰি কিনে আপুনি এবাৰ চেক কৰিব পাৰিব লগতে অফিচিয়েল ওয়েবসাইটৰ লিংকটো মই তাতে পেস্ট কৰি দিছো আপুনি তাৰ পৰা চেক কৰিব এই ৰিকুৱাৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব ভিডিঅটো চোৱাৰ বাবে ধন্যবাদ দিকিনে মই আজিৰ ভিডিঅ ইমানতে সামৰিছো